মৰমৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই ক্লাছটোলৈ। তোমালোকে যেনেকৈ জানা, আমি ইতিমধ্যে তোমালোকৰ ক্লাছ 10ৰ পাৰ্ট আছে এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, টাইগাৰ ইন দ্য জু, এই তিনিওটা পাৰ্ট আমি ভালদৰে কমপ্লিট কৰিছোঁ। তোমালোকে ইউটিউবত গৈ পিনে এটা প্লেলিষ্ট পাবা। আজি মই তোমালোকক এটা কথা জনাই দিব পাৰি সুখী হৈছোঁ যে ক্লাছ 10ৰ তোমালোকৰ ইংৰাজী আৰু যিখিনি মেথ আছে, ইংৰাজী আৰু মেথ ক্লাছ 10ৰ ফ্ৰীলি আমি তোমালোকক এইটো ইউটিউব চেনেলৰ জৰিয়তে শিকাবলৈ গৈ আছোঁ। প্ৰত্যেকটো দিনে তোমালোকে ক্লাছ পাবা। যেনেকুৱাকৈ মানুহে প্ৰাইভেট টিউশ্যন লয়, তেনেকুৱাকৈ পঢ়া হ'ব, প্ৰাইভেট টিউশ্যনৰ নিচিনাকৈ পঢ়া হ'ব। ইয়াত তোমালোকে ইয়াৰ পৰাই পৰীক্ষাত কমন পৰিব ইয়াৰ পৰাই। গতিকে তোমালোকে ফ্ৰীলি চববিলাক এক্সেছ পাই যাবা। ইংৰাজীত যিখিনি প্ৰশ্ন উত্তৰ আছে আৰু মেথছ যিখিনি আছে, যিখিনি অংক তোমালোকৰ কিতাপ আছে, গোটেই অংক কিতাপখন পাই যাবা। মই ইতিমধ্যে শিক্ষক এজনক নিযুক্তি প্ৰদান কৰিছোঁ। তেওঁ ইতিমধ্যে আমাৰ ইউটিউবত ক্লাছ কৰিব বুলি হয়ভৰ দিছে। তোমালোকৰ কাৰণে এইখিনি ব্যৱস্থা কৰি হৈ আছে, কেৱল মাত্ৰ ক্লাছ 10ৰ কাৰণে, আৰু কোনো ক্লাছৰ কাৰণেই কৰা হোৱা নাই। আমি পোনপ্ৰথমে আৰম্ভ কৰিবলৈ গৈ আছোঁ, এনেকুৱা এটা পদক্ষেপ হাতত ল'বলৈ গৈ আছোঁ। নাজানো আমি সফল হ'ম নে নহ'ম, তোমালোকে ছাপোৰ্ট কৰিবনে নাই। তোমালোকে কিন্তু আমাক ছাপোৰ্ট কৰিবই লাগিব। তোমালোকে ছাপোৰ্ট নকৰিলে আমি কিন্তু কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ, ঠিক আছে। গতিকে তোমালোকে লাইক, কমেণ্ট আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা, ঠিক আছে। যেতিয়া নুবুজিবা তেতিয়া কমেণ্টত জনাই দিবা, অ'কে। আমি খুব সুন্দৰকৈ প্ৰত্যেকটো পাঠ, প্ৰত্যেকটো যিখিনি তোমালোকৰ নুবুজা বস্তু আছে, প্ৰত্যেকটোৱে আমি আলোচনা কৰিম, প্ৰত্যেকটোৱে আমি বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে জাষ্ট এটা কাম কৰিব লাগে, ছাবস্ক্ৰাইব কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, ডেইলি তোমালোকে শ্বেয়াৰ কৰিব লাগিব, আৰু কি কৰিব লাগিব, ছাবস্ক্ৰাইবখিনি কৰি লাইক কৰি দিব লাগিব প্ৰত্যেক দিনে, ঠিক আছে। চ' আজি আমি পাঠটো আৰম্ভ কৰিছোঁ, আমাণ্ডা নামৰ পাঠটো, অ'কে। আমাণ্ডা এটা খুব ইণ্টাৰেষ্টিং কেৰেক্টাৰ। আমাণ্ডা এজনী ছোৱালীৰ নাম, আৰু ছোৱালীজনীয়ে কেনেকুৱাকৈ চিন্তা কৰে, কেনেকুৱাকৈ থিংকিং কৰে, সেই বিষয়টো লৈ পিনে এইখন কবিতা লিখা হৈছে। আমাণ্ডা মনত ৰাখিবা, আমাণ্ডা এজনী 9-10 বছৰীয়া ছোৱালী, ঠিক আছে। আৰু একচুৱেলি 9-10 বছৰীয়া ছোৱালীৰ ব্ৰেইনটোত বা মাইণ্ডত কিনো চলি থাকে, সেই কথাবিলাক এই পাঠটোত বা এই কবিতাটোত, পয়েমটোত আলোচনা কৰা হৈছে। 9-10 বছৰীয়া ছোৱালীৰ ব্ৰেইনটোত কি চলি থাকে। চ' কি কৈছে, আমি আৰম্ভ কৰোঁ। এভৰি চিলড্ৰেন ফিল ডেট, প্ৰত্যেকজন শিশুৱে চিলড্ৰেনে অনুভৱ কৰে যে, কি ফিল কৰে, শ্বি অৰ হি, তেওঁ বা তাই, ইজ কণ্ট্ৰল কৰা হৈ আছে বা নিয়ন্ত্ৰণ কৰা হৈছে, এণ্ড ইনষ্ট্ৰাক্টেড, লগতে তেওঁক আদেশ কৰা হৈ আছে। তেওঁক আদেশ কৰা হৈ আছে, নট টু ডু, তেওঁ যাতে নকৰে, ওৱান থিং, এইটো নকৰিবা, অৰ এনাডাৰ, কৈছে যে এইটো নকৰিবা, সেইটো নকৰিবা, এনেকুৱাকৈ তেওঁক কণ্ট্ৰল কৰা হয় আৰু তেওঁক আদেশ দিয়া হয়, ইনষ্ট্ৰাক্টেড কৰা হয়। সেইটোত কোনে ফিল কৰে, প্ৰত্যেকজন চিলড্ৰেনে ফিল কৰে, এভৰি চিলড্ৰেন, ঠিক আছে। তাৰপিছত কি কৈ আছে, ইউ টু মে ফিল ডেট, তোমালোকে হয়তো বা অনুভৱ কৰিব পাৰিছা যে ইউৰ ফ্ৰীডম ইজ কুৰটাইল্ড, তোমালোকৰ যিখিনি স্বাধীনতা আছে, তোমালোকৰ যিখিনি ফ্ৰীডম আছে, সেইখিনি কি কৰা হৈছে, কুৰটাইল্ড কৰা হৈছে, তাৰমানে কাঢ়ি লোৱা। তাৰমানে প্ৰত্যেকজন সৰু সৰু ল'ৰা ছোৱালীয়ে এনেকুৱাকৈ ভাবে যে সিহঁতৰ যিখিনি স্বাধীনতা আছে, সেইখিনি কি কৰা হৈছে, কাঢ়ি লোৱা হৈছে, অ'কে। ৰাইট ডাউন ছাম অফ দ্য থিংছ, তোমালোকৰ কিছুমান বস্তু তেনেকুৱাকৈ লিখি গৈছে যিখিনি তোমালোকে ভাবা যে ইউ ৱান্ট টু ডু বাট ইউৰ পেৰেণ্টছ অব্লিক এল্ডাৰ্ছ ডু নট এলাউ ইউ টু, তোমালোকৰ এনেকুৱা কিনো বস্তু আছে বা কিনো কাম আছে যিখিনি তোমালোকে কৰিব বিচৰা, ইউ ৱান্ট টু ডু, তোমালোকে কৰিব বিচৰা, বাট কিন্তু ইউৰ পেৰেণ্টছ, তোমালোকৰ যিখিনি গাৰ্জিয়ান আছে বা পেৰেণ্টছ আছে বা এল্ডাৰ্ছ, যিখিনি বয়স্ক ব্যক্তিসকল আছে, ডু নট এলাউ ইউ টু, তোমালোকক এলাউ নকৰে বা তোমালোকক কৰিব নিদিয়ে। এনেকুৱা কিনো কাম আছে, এই কামবিলাকৰ কথা তোমালোকক ক'বলৈ দিছে, ঠিক আছে। টু ৰিড দ্য পয়েম এলাউড, কবিতাখন তোমালোকক লাউডলি কৰিব কৈছে। ফ্ৰম পেয়াৰ্ছ ইজ ৰিডিং অল্টাৰনেট ষ্টেঞ্জাছ, কৈছে যে প্ৰত্যেকটো অল্টাৰনেট ষ্টেঞ্জাত কিবা কমন তোমালোকে দেখিব পাবা, তোমালোকে সেইখিনি ৰিডিং কৰিবা। ইউ আৰ ইন ফৰ এ ছাৰপ্ৰাইজ, আৰু তোমালোকে চাব পাৰিবা যে এয়া কবিতাটোত
সববিলাকতে সব মানে বাৰে বাৰে তোমালোকে ছাৰপ্ৰাইজ অনুভৱ কৰিবা, আচৰিত আচৰিত অনুভৱ কৰিবা, ঠিক আছে। ইউ আৰ ইন ফৰ এ ছাৰপ্ৰাইজ, তোমালোকে কবিতাখন পঢ়াৰ পিছত ছাৰপ্ৰাইজ হৈ যাব, আচৰিত হৈ যাবা, ঠিক আছে। গতিকে আৰম্ভ কৰিছোঁ। অ'কে, আৰম্ভ কৰাৰ আগত এটা কাৰণ জানি লওঁ আমি। ইয়াত চোৱা পাত্ৰৰ নাম দি আছে আমাণ্ডা বুলি, হয়নে? আমাণ্ডাৰ পিছত এইটো যে মাৰ্ক দিছে, এই মাৰ্কটো কি বুলি কোৱা হয় কোৱাচোন? এই মাৰ্কটো কি বুলি কোৱা হয়? ইয়াক কোৱা হয় এক্সক্লেমেশ্যন মাৰ্ক। এক্সক্লেমেশ্যন মাৰ্ক বুলি কোৱা হয়, ঠিক আছে। চ' এক্সক্লেমেশ্যন মাৰ্ক এতিয়া আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া আমি আচৰিত হওঁ, যেতিয়া আমি আচৰিত হৈ যাওঁ তেতিয়া আমি সাধাৰণতে এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰা দেখা পোৱা যায়, ঠিক আছে। চ' পাঠটো আৰম্ভ কৰিছোঁ, যিটো তোমালোকৰ পয়েমটো সেইটো আৰম্ভ কৰিছোঁ। কি কৈ আছে? ড'ন্ট বাইট ইয়'ৰ নেইলছ। নেইলছ মানে কি? নেইলছ মানে হ'ল নখ। বাইট মানে কি? বাইট মানে হ'ল কামোৰা। ড'ন্ট বাইট, তুমি কামুৰিব নালাগে ইয়'ৰ নেইলছ, তোমাৰ যিখিনি নখ আছে নখখিনি কামুৰিব নালাগে, ঠিক আছে। আমাণ্ডাক আচৰিত হৈ পিনে কৈ আছে। চ' ইয়াত এক্সক্লেমেশ্যন মাৰ্ক আছে ন, আচৰিত হৈ পিনে কৈ আছে। কি কৈ আছে? আমাণ্ডা নখ তুমি কামুৰিব নাপাইবা, তুমি নখ নাকামুৰিবা, ঠিক আছে। ড'ন্ট হাঞ্চ, ইয়াতে হাঞ্চ মানেনো কি? হাঞ্চ মানে হ'ল বেকা। ড'ন্ট হাঞ্চ ইয়'ৰ শ্ব'ল্ডাৰ্ছ। শ্ব'ল্ডাৰ্ছ মানে কি? শ্ব'ল্ডাৰ্ছ মানে হ'ল বাহু। কৈছে ড'ন্ট হাঞ্চ, তুমি বেকা নকৰিবা ইয়'ৰ শ্ব'ল্ডাৰ্ছ, তুমি তোমাৰ বাহুখন বেকা নকৰিবা। তাৰমানে আমাণ্ডা কেনেকুৱাকৈ বহে? এনেকুৱাকৈ এনি টাইম বহি থাকে, ঠিক আছে। আৰু তেওঁৰ মা কেনেকৈ কৈছে? তেওঁ কেনেকুৱাকৈ বহিব লাগে? এনেকুৱাকৈ বহিব লাগে। কথাটা বুজিছোঁ? অ'কে, ড'ন্ট হাঞ্চ ইয়'ৰ শ্ব'ল্ডাৰ্ছ আমাণ্ডা, তুমি শ্ব'ল্ডাৰখন, তোমাৰ বাহুখন কি নকৰিবা? বেকা নকৰিবা, ঠিক আছে। আকৌ কি কৰিছে? এক্সক্লেমেশ্যন মাৰ্ক দিছে ন, তাৰমানে আচৰিত হৈ পিনে কথাটো কৈ আছে। আমাণ্ডা তাৰমানে তেওঁ চাইছে যে তেওঁৰ ছোৱালী আমাণ্ডাই বেকা কৰি বহি আছে, শ্ব'ল্ডাৰ যিখিনি আছে, বাহু যিখিনি আছে বেকা কৰি বহি আছে। সেইকাৰণে আমাণ্ডা আচৰিত হৈ পিনে বহি আছে। আমাণ্ডা, তুমি তোমাৰ শ্ব'ল্ডাৰখিনি বেকা কৰিছা? বেকা কৰি নবহিবা, চিধাকৈ বহিব লাগে, ষ্ট্ৰেইট হৈ বহিব লাগে। ষ্টপ, ৰখা। ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট। স্লাউচিং মানে কি? স্লাউচিং মানে হ'ল লেজি। তাৰমানে যাৰ এনেকুৱা অনুভৱ হৈ থাকে যে এলেহুৱা বুলি আমি ক'ব পাৰোঁ, এলেহুৱা। যাৰ এলেহুৱা অনুভৱ হৈ থাকে সেইটোক আমি লেজি বুলি কওঁ, স্লাউচিং বুলি কওঁ। এণ্ড চিট আপ ষ্ট্ৰেইট, কৈছে যে তোমাৰ যিটো এলেহুৱা মনোভাৱ চলি আছে ন, সেইটো ষ্টপ কৰা, ৰাখি দিয়া, পৰিত্যাগ কৰা। এণ্ড চিট আপ ষ্ট্ৰেইট, আৰু তুমি চিধা হৈ বহা। ষ্ট্ৰেইট মানে কি? চিধা হৈ বহিব কৈছে, ঠিক আছে। আই হোপ তোমালোকে বুজিব পাৰিছা। অ'কে, আফটাৰ ডেট এইখিনি কোনে কৈছে? এই চোৱা লাষ্ট আকৌ আমাণ্ডা কৈ পিনে এক্সক্লেমেশ্যন মাৰ্ক দিছে। তাৰমানে কি? তাৰমানে আচৰিত হৈ গৈ আছে। এইখিনি বস্তু, এইখিনি কবিতা, এই যিটো আমি এইখিনি পঢ়িলোঁ যে ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় ষ্টেঞ্জা বুলি, ঠিক আছে। এইখিনি ষ্টেঞ্জা খুবেই ইম্পৰ্টেণ্ট, প্ৰত্যেকটো ষ্টেঞ্জা ইম্পৰ্টেণ্ট। আৰু এইটো হ'ল আমাৰ কোন ষ্টেঞ্জা? ফাৰ্ষ্ট ষ্টেঞ্জা। তোমালোকক কোনোবাই সুধিব পাৰে বা পৰীক্ষাত মাজে মাজে আহে যে ফাৰ্ষ্ট ষ্টেঞ্জা যে আছে, ইয়াত এই কথাবিলাক কোনে কৈছে? চ' ফাৰ্ষ্ট ষ্টেঞ্জাত কোনে কৈছে কথাবিলাক? তেওঁৰ মাদাৰ, MOTHER, মাদাৰ। কাৰ মাদাৰ? আমাণ্ডাৰ মাদাৰে কৈ আছিলে। কাক কৈ আছিলে? আমাণ্ডাৰ মাদাৰে আমাণ্ডাক কৈ আছিলে। মনত ৰাখিবা, আমাণ্ডাৰ মাদাৰে আমাণ্ডাক ফাৰ্ষ্ট ষ্টেঞ্জাত এই কথাবিলাক কৈ আছে। কি কথা কৈ আছে? আকৌ এবাৰ ৰিভাইজ কৰিম, কৰি পিনে তাৰপিছত ছেকেণ্ড ষ্টেঞ্জালৈ যাম, ঠিক আছে। কি কৈ আছে? ড'ন্ট বাইট ইয়'ৰ নেইলছ, তুমি বাইট নকৰিবা, নাকামুৰিবা নেইলছ মানে তোমাৰ নখ নাকামুৰিবা। আমাণ্ডাক কৈ আছে। ড'ন্ট হাঞ্চ, তুমি বেকা নকৰিবা ইয়'ৰ শ্ব'ল্ডাৰ্ছ মানে কি? শ্ব'ল্ডাৰ্ছ মানে বাহু, তুমি তোমাৰ বাহুখন বেকা নকৰিবা। আমাণ্ডা আচৰিত হৈ গৈ আছে। ষ্টপ ডেট স্লাউচিং, তুমি ষ্টপ কৰা, যিটো কাৰণে তুমি এলেহুৱা হৈ আছা, এলেহুৱা নহ'বা। এণ্ড চিট আপ, আৰু চিট আপ হোৱা, তুমি বহা ষ্ট্ৰেইট মানে কি? ষ্ট্ৰেইট হৈ মানে একেবাৰে চিধা হৈ পিনে বহা, ঠিক আছে। আমাণ্ডা কৈ আছে, আচৰিত হৈ পিনে কৈ আছে। বুজি পাইছোঁ? অ'কে, যদি বুজি পাইছে ভাল কথা। যদি বুজি পোৱা নাই কমেণ্টত জনাই দিবা, কোনটো ষ্টেঞ্জা বুজি পোৱা নাই, ফাৰ্ষ্ট ষ্টেঞ্জা নে ছেকেণ্ড ষ্টেঞ্জা, বুজি দিয়া মোক ক'বা হা। এতিয়া আমি 2 নম্বৰ অৰ্থাৎ ছেকেণ্ড ষ্টেঞ্জালৈ যাম।
মনত থাকিব এইটো ফাৰ্ষ্ট ষ্টেঞ্জাত কোনে কাক কৈছে ফাৰ্ষ্ট ষ্টেঞ্জাত আমাণ্ডাৰ মাদাৰে আমাণ্ডাক কৈ আছে ঠিক আছে এতিয়া ছেকেণ্ড ষ্টেঞ্জাত কোনে কৈছে চাওঁ ছেকেণ্ড ষ্টেঞ্জাত মনত ৰাখিবা ছেকেণ্ড ষ্টেঞ্জাত আমাণ্ডা থিংকিং কৰি আছে THINKING থিংকিং কৰি আছে ঐ থিংকিং কৰা মানে হ'ল চিন্তা কৰা আমাণ্ডাই চিন্তা কৰি আছে অকলে এইটো কাকো কোৱা নাই আমাণ্ডাই মুখ খুলি পিনে কোৱা নাই এইবিলাক কথা ঠিক আছে তেওঁ মনে মনে ভাবি আছে এইবিলাক কথা ঠিক আছে কি ভাবি আছে দেয়াৰ ইজ এ লেংগুৱেজ ঐ লেংগুৱেজ মানে হৈ আছে যে আৰামদায়ক দেয়াৰ ইজ এ লেংগুৱেজ আৰামদায়ক এমেৰাল্ড সি ঐ এমেৰাল্ড মানে হৈছে গ্ৰীণ সেউজীয়া এমেৰাল্ড সি কৈ আছে তাতে এখন কি আছে আৰামদায়ক এমেৰাল্ড সি আছে গ্ৰীণ সি আছে অৰ্থাৎ সেউজীয়া সাগৰ আছে গ্ৰীণ সি আছে হোয়াৰ য'ত দ্য সোলো ইনহেবিটেণ্ট ইজ মি য'ত সোলো ইনহেবিটেণ্ট ঐ সোলো মানে হৈ আছে অকলশৰীয়া হোয়াৰ দ্য সোলো ইনহেবিটেণ্ট মানে হৈ আছে বাসিন্দা য'ত অকলশৰীয়া বাসিন্দা কোন হ'ব মি ঐ ইয়াত মি মানে কোন মি মানে আমাণ্ডাই কৈ আছে ন কথাবিলাক মি মানে মোক চ' আমাণ্ডাই ইয়াত নিজকে বুজাইছে আমাণ্ডাৰ কথা কৈ আছে মি মানে ইয়াত আমাণ্ডা তেওঁ কি হ'ব এই মেৰমাইড তেওঁ এজন কি হ'ব মৎস্যকন্যা হ'ব ঐ মেৰমাইড মানে হ'ল মৎস্যকন্যা মেৰমাইড মানে হ'ল মৎস্যকন্যা ঠিক আছে ড্ৰাফটিং আৰু তেওঁ ড্ৰাফটিং কৰি থাকিব ব্লিছফুল্লি ড্ৰাফটিং মানে সাঁতুৰি থাকিব ব্লিছফুল্লি মানে হৈছে আনন্দপূৰ্ণভাৱে তেওঁ কি কৰিব সাঁতুৰি নাদুৰি থাকিব কি হৈ পিনে সাঁতুৰি নাদুৰি থাকিব এইটোও মনত ৰাখিম মেৰমাইড হৈ পিনে বুজি পাইছোঁ নে পোৱা নাই যদি পোৱা নাই মোক জনাই দিবা দেই অ'কে আকৌ এবাৰ এইটো আমি ৰিভাইজ কৰি আছোঁ কৰি পিনে আমি তাৰ পিছৰ ষ্টেঞ্জালৈ গুচি যাম কি বুলি কৈ আছে চোৱা ভালদৰে চাবা দেয়াৰ ইজ এ লেংগুৱেজ মানে কি কৈছোঁ আৰামদায়ক এমেৰাল্ড মানে কি গ্ৰীণ আছিলে সেউজীয়া সাগৰ আছিলে হোয়াৰ য'ত দ্য সোলো ইনহেবিটেণ্ট য'ত অকলশৰীয়া বাসিন্দা কোন হ'ব ইজ মি মানে কোন আমাণ্ডা য'ত সোলো মানে অকলশৰীয়া ইনহেবিটেণ্ট মানে বাসিন্দা অকলশৰীয়া বাসিন্দা কোন হ'ব মি মানে কোন আমাণ্ডাৰ কথা কৈ আছে আমাণ্ডা অকলে থাকিব এই মেৰমাইড তেওঁ কি হ'ব বিচাৰি আছিলে এজনী মেৰমাইড হ'ব বিচাৰি আছিলে মেৰমাইড মানে মৎস্যকন্যা ড্ৰাফটিং ব্লিছফুল্লি ড্ৰাফটিং মানে সাঁতুৰি নাদুৰি আছে ব্লিছফুল্লি মানে কি আনন্দপূৰ্ণভাৱে অ'কে তেওঁ আনন্দপূৰ্ণভাৱে কি কৰি আছিলে ড্ৰাফটিং কৰি আছিলে অ'কে সাঁতুৰি নাদুৰি আছিলে এজ এ মেৰমাইড হিচাপে মেৰমাইড মানে আমি কি ক'লোঁ মেৰমাইড মানে হ'ল মৎস্যকন্যা ঠিক আছে অ'কে আফটাৰ ডেট চ' যিটো আমাৰ ছেকেণ্ড নম্বৰ ষ্টেঞ্জা আছে এই ষ্টেঞ্জাত আমাণ্ডা নিজে এই কথাবিলাক কি কৰি আছে থিংকিং কৰি আছে থিংকিং কৰা মানে কি থিংকিং কৰা মানে হ'ল চিন্তা কৰি আছে বুজি পাইছোঁ অ'কে তাৰপিছত যিখিনি আমাৰ এইটো হ'ল 2 নম্বৰ ষ্টেঞ্জা ঠিক আছে ছেকেণ্ড ষ্টেঞ্জা হৈ গ'ল এতিয়া আমি 3 নম্বৰ ষ্টেঞ্জালৈ আগবাঢ়ি যাম কি কৈছে 3 নম্বৰ ষ্টেঞ্জাত ডিড ইউ ফিনিছ ইয়'ৰ হোমৱৰ্ক তুমি তোমাৰ হোমৱৰ্ক কমপ্লিট কৰিছানে কৰা নাই আমাণ্ডা কৈ আছে আমাণ্ডা তুমি তোমাৰ হোমৱৰ্কখিনি কমপ্লিট কৰিছানে কৰা নাই তাৰপিছত কি কৈছে ডিড ইউ টিডি ইয়'ৰ ৰুম তুমি টিডি কৰিছানে ঐ টিডি মানে হৈ আছে পৰিষ্কাৰ তুমি তোমাৰ ৰুমটো পৰিষ্কাৰ কৰিছানে কৰা নাই আমাণ্ডা কৈ আছে অ'কে এইটো ইয়াত চোৱা লাষ্টত কি দি আছে প্ৰশ্নবোধক চিহ্ন দি আছে তাৰমানে কি এইখিনি কুৱেশ্যন কৰি আছে কি কৈছে প্ৰথম কুৱেশ্যনত ডিড ইউ ফিনিছ ইয়'ৰ হোমৱৰ্ক আমাণ্ডা তুমি তোমাৰ হোমৱৰ্কখিনি কমপ্লিট কৰিছানে কৰা নাই ডিড ইউ টিডি ইয়'ৰ ৰুম তুমি তোমাৰ ৰুমটো ক্লিন কৰিছানে কৰা নাই পৰিষ্কাৰ কৰিছানে কৰা নাই আই থট মই ভাবোঁ আই টল্ড ইউ মই তোমাক হয়তো কৈছোঁ আৰু এটা কথা কৈছোঁ কি কৈছোঁ টু ক্লিন ইয়'ৰ শ্বুজ মই তোমাক জোতা পৰিষ্কাৰ কৰাৰ কথা কৈছিলোঁ শ্বুজ মানে কি শ্বুজ মানে জোতা পৰিষ্কাৰ কৰাৰ কথাও কৈছিলোঁ তুমি জোতাখিনি পৰিষ্কাৰ কৰিছানে কৰা নাই ক্লিন কৰিছানে কৰা নাই অ'কে আমাণ্ডাক আচৰিত ধৰি পিনে এইবাৰ কৈ আছে যে তুমি তোমাৰ জোতাবিলাক পৰিষ্কাৰ একচুৱেলি কৰিছানে কৰা নাই চ' এইখিনি কি হয় আমাৰ থাৰ্ড ষ্টেঞ্জা আৰু থাৰ্ড ষ্টেঞ্জাত কোনে কাক কৈ আছিলে
আমাণ্ডাৰ মাদাৰে আমাণ্ডাক কৈ আছিলে বুজি পাইছোঁ এইখিনি বুজা নাই বুজি পাইছা চোৱা এজনী সৰু ল'ৰা ছোৱালীক যেনেকুৱাকৈ কথা কোৱা সৰু ল'ৰা ছোৱালীৰ লগত সৰু ল'ৰা ছোৱালীবিলাক নুবুজে ন তোমালোকেতো বুজি পোৱা কিন্তু সৰু ল'ৰা ছোৱালীবিলাক নুবুজে সিহঁতক যেনেকুৱাকৈ বুজাই দিয়া হয় যেনেকুৱাকৈ সিহঁতক কোৱা হয় এইটো কৰিবা এইটো নকৰিবা সেইখিনি তেনেকুৱাকৈ কথা পাতি আছে চিম্পল একদম খুবেই সহজ কিন্তু আমাণ্ডা কি কৰি আছে আমাণ্ডা সৰু ছোৱালী ন তেওঁ কি কৰি আছে তেওঁৰ মা দেউতাকৰ কথা নুশুনি তেওঁৰ মাৰ একচুৱেলি কথা নুশুনি পিনে কি কৰি আছে তেওঁ মানে কিবা কিবি কথা আগ্ৰহ কথা ভাবি আছে যিবিলাক কথা ভেলুলেছ কথা যিবিলাক কথাৰ কোনো ভেলু নাই সেইবিলাক কেতবোৰ অলাগতিয়াল কথা ভাবি আছে তেওঁ কল্পনাৰ ৰাজ্যত ফুৰি আছে কল্পনা ঠিক আছে অ'কে আফটাৰ ডেট আমি এইখিনি যিটো আমাৰ ফ'ৰ্থ ষ্টেঞ্জা আছে এইখিনি আৰম্ভ কৰিছোঁ তোমালোকে এটা কথা বুজি পাইছা ন প্ৰথম ষ্টেঞ্জাত আমাণ্ডাৰ মাদাৰে আমাণ্ডাক কৈছিলে দ্বিতীয় ষ্টেঞ্জাত আমাণ্ডা নিজে চিন্তা কৰি আছিলে 3 নম্বৰ ষ্টেঞ্জাত আমাণ্ডাৰ মাদাৰে আমাণ্ডাক কৈ আছে এতিয়া 4 নম্বৰ ষ্টেঞ্জাত কি হ'ব ব্ৰেকেটৰ ভিতৰত দি আছে ন তাৰ মানে কি তাৰ মানে হ'ল যে আমাণ্ডা নিজে চিন্তা কৰিব এইখিনি কথা আকৌ ঠিক আছে অ'কে কি কৈ আছে চোৱা আই এম এন অৰফেন মই এজন খাট মাউৰা হয় অৰফেন মানে তোমালোকক ক'ব খাট মাউৰা বা অনাথ মই এজন ঘাট মাউৰা হয় মই এজন অনাথ হয় অনাথ মানে কি যাৰ মা দেউতা নাই ৰোমিং মানে ঘূৰি ফুৰা ৰোমিং ঘূৰি ফুৰে ক'ত ঘূৰি ফুৰে ষ্ট্ৰীট মানে ৰাস্তা মই এজন অনাথ হয় আৰু মই ৰাস্তাত ঘূৰি ফুৰোঁ এনেকুৱাকৈ কৈ আছে আই পেটাৰ্ণ মই আকৃতি বনাওঁ পেটাৰ্ণ মানে তোমালোক মনত ৰাখিবা আকৃতি মই আকৃতি বনাওঁ ক'ত বনাই চফ্ট ডাষ্ট মানে কি চফ্ট মানে কোমল ডাষ্ট মানে ধূলি কোমল ধূলিত তেওঁ আকৃতি বনায় উইথ মাই হাষ্ট বিয়াৰ ফিট তেওঁৰ নীৰৱ হাষ্ট মানে মনত ৰাখিবা নীৰৱ বিয়াৰ ফিট মানে মনত ৰাখিব সুধা ভৰি তেওঁৰ নীৰৱ খালী ভৰিৰে সুধা ভৰিৰে তেওঁৰ ধূলিত গৈ পিনে কি বনাই আছিলে পেটাৰ্ণছ মানে কি আকৃতি বনাই আছিলে কেতিয়া বনাই আছিলে যেতিয়া তেওঁ অৰফেন হয় যেতিয়া তেওঁ অনাথ হ'লে তেওঁ কি কৰি ফুৰে তেওঁ ৰোমিং কৰি ফুৰে ৰোমিং কৰা মানে কি ঘূৰি ফুৰা ক'ত ঘূৰি ফুৰে ৰাস্তাত ঘূৰি ফুৰে ষ্ট্ৰীটত ঘূৰি ফুৰে আৰু কি বনায় তেওঁ পেটাৰ্ণ বনায় ক'ত বনায় চফ্ট ডাষ্টত বনায় কেনেকৈ বনায় মাই হাষ্ট নীৰৱ বিয়াৰ ফিট সুধা ভৰিৰে বনোৱা দেখা পোৱা যায় লগতে তেওঁ কি কৈ আছে দ্য চাইলেঞ্চ ইজ গল্ডেন যিখিনি চাইলেঞ্চ আছে তেওঁৰ কাৰণে যিখিনি নীৰৱতা আছে চাইলেঞ্চ মানে কি নীৰৱতাখিনি তেওঁৰ কাৰণে কি হয় গল্ডেন মানে বুজি পোৱা ন সোণালী হয় দ্য ফ্ৰীডম ইজ চুইট আৰু যিখিনি স্বাধীনতা আছে অ'কে স্বাধীনতাখিনি তেওঁৰ কাৰণে কি হয় চুইট মিঠা হয় বুজি পাইছোঁ যিখিনি তেওঁৰ নীৰৱতা আছে নীৰৱতা কেনেকুৱা হয় গল্ডেন হয় সোণালী বৰণৰ হয় আৰু যিখিনি স্বাধীনতা আছে ফ্ৰীডম আছে সেইখিনি কেনেকুৱা হয় চুইট বা মিঠা হয় এইখিনিৰ পৰা কিন্তু কুৱেশ্যন আহিব যে আমাণ্ডাৰ কাৰণে চাইলেণ্ট কেনেকুৱা আছিলে চাইলেঞ্চ গল্ডেন আছিলে আমাণ্ডাৰ কাৰণে ফ্ৰীডম কেনেকুৱা আছিলে ফ্ৰীডম স্বাধীনতা মিঠা আছিলে চুইট আছিলে কেতিয়া আমাণ্ডাৰ চাইলেঞ্চখিনি গল্ডেন আৰু ফ্ৰীডমখিনি চুইট হোৱা কথা কৈছিলে যেতিয়া তেওঁ কি আছিলে অৰফেন আছিলে যেতিয়া তেওঁ অনাথ হোৱাৰ কথা যেতিয়া তেওঁ ভাবিছিলে তেতিয়া এইখিনি কথা কৈছিলে বুজি পাইছোঁ তেনেহ'লে এইখিনি কথা কোনে কাক কৈ আছিলে কোনেও কাকো কোৱা নাই এইখিনি কথা আমাণ্ডা অকলে নিজে কি কৰি আছে চিন্তা কৰি আছে বা নিজে নিজক কৈ আছে চিন্তা কৰি আছে বুজি পাইছোঁ আই হোপ তোমালোকে বুজি পাইছা তাৰপিছত আমি নেক্সট যিটো আমাৰ আছে যিটো আমাৰ ষ্টেঞ্জা আছে এইটো কিমান নম্বৰ ষ্টেঞ্জা হ'ব এইটো আমি অলৰেডি মনে হয় 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইটো 5 নম্বৰ হ'ব ফিফ্থ ষ্টেঞ্জা 5 নম্বৰ ষ্টেঞ্জাত আহি গ'লোঁ আকৌ 5 নম্বৰ ষ্টেঞ্জাত কি কৈছে চাওঁ অ'কে 5 নম্বৰ ষ্টেঞ্জাত আমাণ্ডাৰ মাদাৰে কাক কৈ আছে আমাণ্ডাক কৈ আছে আমাণ্ডাৰ মাদাৰে আমাণ্ডাক এতিয়া আকৌ ক'ব কি ক'ব চোৱা ডোন্ট ইট দ্য চকলেট আমাণ্ডা আচৰিত হৈ পিনে কৈ আছে আমাণ্ডা সেই চকলেটটো মই
তুমি নাখাবা, ডোণ্ট ইট, সেইটো নাখাবা, ঠিক আছে। ইট মানে খোৱা, চকলেট। ৰিমেম্বাৰ, মনত ৰাখিবা, ইয়ৰ এ চিন, আমাণ্ডা। আচলতে পিনে কৈ আছে আমাণ্ডা, মনত ৰাখিবা তোমাৰ কি আছে, এচিন আছে, তোমাৰ কি আছে, বৰুণ আছে, ঠিক আছে। মুখত যিখিনি বৰুণ উঠে ন, সেই বয়সৰ ল'ৰা ছোৱালী কিন্তু মুখত বৰুণ উঠে। ভাবি লোৱা যে এইখিনি মুখ আৰু মুখত কেৱল ফুটা এনেকুৱাকৈ কেৱল বৰুণ উঠে ন, এই বৰুণবিলাকৰ কথা কৈ আছে, ঠিক আছে। তোমাৰ মুখত বৰুণ আছে আৰু চকলেট খালে কি হ'ব পাৰে, বৰুণবিলাক বৃদ্ধি হ'ব পাৰে বা বেছি হ'ব পাৰে। উইল ইউ প্লিজ লুক এট মি, তুমি অনুগ্ৰহ কৰি মোৰ পিনে দেখিব পাৰা নে নাই, এনেকুৱাকৈ খঙালি কৈ আছে। উইল ইউ প্লিজ লুক এট মি, তুমি কি মোৰ পিনে দেখিব পাৰা নে নাই। হোৱেন, যেতিয়া, আই এম স্পিকিং টু ইউ, যেতিয়া মই তোমাৰ সৈতে কথা পাতি থাকোঁ তুমি মোৰ পিনে দেখিব পাৰা নে নোৱাৰা। আমাণ্ডা কৈ আছে, বুজি পাইছোঁ। অ'কে, এইটো তেনেহ'লে কিমান নম্বৰ ষ্টেঞ্জা হৈ গ'ল, এইটো 5 নম্বৰ ষ্টেঞ্জা হৈ গ'ল, ঠিক আছে। 5 নম্বৰ ষ্টেঞ্জা কোনে কাক কৈ আছিলে, আমাণ্ডাৰ মাদাৰে আমাণ্ডাক কৈ আছিলে। কি কৈ আছিলে 5 নম্বৰ ষ্টেঞ্জাত, আকৌ এবাৰ আলোচনা কৰি আমি শেষ কৰিম। সেইটো কৈছে যে চকলেট খাব বাধা কৰিছে, ডোণ্ট ইট ডেট চকলেট আমাণ্ডা, তুমি এই চকলেটটো নাখাবা। ৰিমেম্বাৰ, মনত ৰাখিবা তোমাৰ কি আছে, বৰুণ আছে, এচিন আছে, আমাণ্ডা। আৰু কি কৈ আছে, উইল ইউ প্লিজ লুক এট মি, তুমি কি মোৰ পিনে দেখিব পাৰা নে নোৱাৰা। হোৱেন, যেতিয়া আই এম স্পিকিং টু ইউ, যেতিয়া মই তোমাৰ সৈতে কথা পাতোঁ তুমি কি মোৰ পিনে দেখিব পাৰা নে নোৱাৰা। আমাণ্ডা কেনেকুৱাকৈ দম দি পিনে কৈ আছে, ঠিক আছে। কোনে কৈ আছে, আমাণ্ডাৰ মাকে কৈ আছে। তোমালোকেও চাগে কয় তোমাৰ মা দেউতা, ঠিক আছে। গতিকে ৰিলেট কৰিব পাৰিছা চাগে, অ'কে। তাৰপিছত চোৱা, ইয়াত ব্ৰেকেটৰ ভিতৰত দি আছে ন এইখিনি কথা। যেতিয়া ব্ৰেকেটৰ ভিতৰত দি আছে তাৰমানে এইখিনি কথা কোনে কৈছিলে, এইখিনি কথা আমাণ্ডাৰ কথা। আমাণ্ডা এজনী সৰু ছোৱালী, 9ৰ পৰা 10 বছৰ তেওঁৰ বয়স হ'ব, 9-10 বছৰীয়া ছোৱালী, তেওঁৰ কথা এইখিনি। তেওঁ এইখিনি কথা চিন্তা কৰি আছে। কি কৈ আছে চোৱা, আই এম ৰেপুঞ্জেল, মই কি হওঁ, ৰেপুঞ্জেল হওঁ। ঐ, ৰেপুঞ্জেল মানে হ'ল পৰী, মই পৰী হওঁ। আই হেভ নট এ কেয়াৰ, মোৰ কোনো কেয়াৰ কৰিব নালাগে, কেয়াৰ মানে যত্ন। মই পৰী হওঁ, ৰেপুঞ্জেল হওঁ, আৰু মোৰ কোনো কি কৰিব নালাগে, যত্ন কৰিব নালাগে, কোনো যত্ন ল'বই নালাগে। পৰী চবতকৈ সুন্দৰ, সকলোৱে যোনে দেখি সিয়ে পগলা হৈ যায়, ইমান সুন্দৰ। গতিকে তেওঁৰ কিবা যত্ন লোৱাৰ দৰকাৰ আছে নেকি, যত্ন লোৱাৰ একো দৰকাৰে নাই। লাইফ ইন এ টাৱাৰ, পৰী ক'ত থাকে, টাৱাৰত থাকে, অ'কে। এনেকুৱা কেতবোৰ টাৱাৰ থাকে, তোমালোকে চাগে টিভিত কেতিয়াবা দেখিছে, এনেকুৱা কেতবোৰ টাৱাৰত থাকে। কি থাকে, পৰি থাকে, ঠিক আছে, টাৱাৰত পৰি থাকে। ট্ৰেংকুইল এণ্ড ৰেয়াৰ, ঐ, ট্ৰেংকুইল মানে হৈ আছে চাইলেণ্ট, ট্ৰেংকুইল, নীৰৱ। আৰু ৰেয়াৰ, ৰেয়াৰ মানে হৈছে দুৰ্লভ, পোৱাই নাযায়, সহজে পোৱাই নাযায়। ট্ৰেংকুইল, নীৰৱ আৰু দুৰ্লভ, যাৰ জীৱনটো পোৱাই নাযায় বা যাক লগ পোৱা নাযায়। কাক লগ পোৱা নাযায়, যিখিনি ৰেপুঞ্জেল আছে, ৰেপুঞ্জেলক লগ পোৱা কঠিন, পৰীক লগ পোৱা কঠিন। কাৰণ তেওঁ ক'ত থাকে, তেওঁ টাৱাৰত থাকে। আৰু তেওঁৰ কি কৰিব নালাগে, কোনো যত্ন কৰিব নালাগে, কেয়াৰ কৰিব নালাগে। তেওঁৰ লাইফটো ক'ত কটায়, টাৱাৰত কটায়। আৰু তেওঁ কেনেকুৱাকৈ থাকে, ট্ৰেংকুইল, একেবাৰে চাইলেণ্ট হৈ থাকে। আৰু ৰেয়াৰ, আৰু তেওঁ দুৰ্লভ হয়, সহজে পোৱা নাযায়। I will certainly never let down my bright hair, কৈ আছে I certainly মানে চিয়'ৰ, নিশ্চিতভাৱে, তেওঁ নিশ্চিতভাৱে নেভাৰ লেট ডাউন, কেতিয়াও পৰিত্যাগ নকৰে বা এৰি নিদিয়ে, ওলমাই দিয়ে বা এৰি দিয়ে বুলি ক'ব পাৰা। নেভাৰ লেট ডাউন মানে হ'ল এৰি দিয়া, কেতিয়াও তেওঁ এৰি নিদিয়ে বা মেলি নিদিয়ে। মাই ব্ৰাইট হেয়াৰ, তেওঁৰ যিখিনি দীঘল চলি আছে এইখিনি কেতিয়াও এৰি নিদিয়ে, এইখিনি কথা কৈ আছে, ঠিক আছে। কিয় এৰি নিদিয়ে, এইখিনি এটা কথা। মানি লোৱা যে ইয়াৰ আমাণ্ডা আমাৰ আছে, আমাণ্ডাই চুলিবিলাক মেলি দিব। আৰু যিখিনি পৰি আছে ন, ৰেপুঞ্জেলৰ চুলি কিন্তু ব্ৰাইট একদম, আৰু চুলিবিলাক বহুত ডাঙৰ বা লম্বা হয়, ঠিক আছে, বহুত মানে দীঘল হয়। গতিকে দীঘল চুলি দেখাৰ লগে লগে যিবিলাক অন্য মানুহ আছে, সেইবিলাক মানুহ উঠি আহিব ইয়াত, টাৱাৰত উঠি আহি পিনে চাব যে কোন আছে ইয়াত একচুৱেলি ইমান দীঘল চুলি, ঠিক আছে। গতিকে তেওঁ তাৰ যিখিনি ব্ৰাইট হেয়াৰ সেইখিনি এৰি দিব বিচৰা নাছিলে। আৰু তেওঁ কি ভাল পাইছিলে জানা, তেওঁ ভাল পাইছিলে বাৰে তেওঁ কৈ আছে চাইলেণ্টৰ কথা, নীৰৱতাৰ কথা কৈ আছে, নীৰৱতা। নীৰৱতাৰ কথা কৈ আছে, বাৰে তেওঁ নীৰৱতাৰ কথা কৈ আছে, চাইলেণ্ট। কাৰণ তেওঁৰ মাক বাৰে এনেকুৱাকৈ মানে বাৰে বেয়াকৈ গালি পাৰি আছিলে, আৰু তেওঁৰ গালি শুনোতে অধৈৰ্য হৈ গৈছে। সেইকাৰণে তেওঁ নীৰৱতাৰ কথা কৈ আছে যে মই কেতিয়া এইবিলাক
জ্বালা যন্ত্ৰণাৰ পৰা এই অৰ্ডাৰবিলাক মনাৰ পৰা মই কেতিয়া গুচি যাওঁ সেইকাৰণে তেওঁ বাৰে বাৰে কি কৈ আছে এবাৰ কৈ আছে তেওঁ মেৰমেড হোৱাৰ কথা মৎস্যকন্যা হোৱাৰ কথা এবাৰ কৈ আছে অনাথ হোৱাৰ কথা অৰ্ফেন হোৱাৰ কথা আৰু এইবাৰ কি কৈ আছে এজনী পৰী হোৱাৰ কথা ৰেপুঞ্জেল হোৱাৰ কথা কৈ আছে চ' এইখিনি কথা কাৰ কথা পঢ়িলোঁ আমি এইখিনি কথা হ'ল আমাণ্ডাৰ কথা ঠিক আছে আমাণ্ডাই নিজে চিন্তা কৰি আছে বা থিংকিং কৰি আছে বুজি পাইছোঁ আই হোপ তোমালোকে বুজিবলৈ সক্ষম হৈছা অ'কে তাৰপিছত লাষ্ট ষ্টেঞ্জা লাষ্ট ষ্টপ ৰবা ডেট sulking at once stop ডেট sulking at once sulking মানে হ'ল উদাসীন উদাসীন মানে মন বেয়া কৰা stop that sulking at once আমাণ্ডা তুমি মন বেয়া কৰা বন্ধ কৰা you are always so moody তুমি সদায় কিয় মুডি হৈ থাকা মুডি মানে খঙাল তুমি সদায় কিয় মুডি হৈ থাকা তুমি সদায় কিয় খঙাল হৈ থাকা you are always so moody তুমি সদায় মুডি হৈ থাকা তুমি সদায় খঙাল হৈ থাকা আমাণ্ডা কৈ আছে anyone would think সকলোৱে ভাবিব anyone would think সকলোৱে ভাবিব যে that I nag at you মই তোমাক কি কৰি আছোঁ নেগ কৰি আছোঁ মই তোমাক অত্যাচাৰ কৰি আছোঁ মই তোমাক গালি সপনি পাৰি আছোঁ দোষ কৰি আছোঁ দোষ দেখি আছোঁ দোষ বিচাৰ কৰা নেগ কৰা দোষ বিচাৰ কৰা ঠিক আছে মই তোমাৰ দোষ বিচাৰ কৰি আছোঁ মই তোমাক কি কৰি আছোঁ নেগ কৰি আছোঁ anyone would think প্ৰত্যেকজনে ভাবিব যে মই তোমাক কি কৰি আছোঁ দোষ বিচাৰ কৰি আছোঁ I nag at you আমাণ্ডা চোৱা ইমান পৰ সময় আমাণ্ডাৰ মাকে আমাণ্ডাক ইটো কৈ আছে সেইটো কৈ আছে ইটো কৈ আছে সেইটো কৈ আছে আমাণ্ডা ইটো নকৰিবা আমাণ্ডা সেইটো নকৰিবা আৰু শেষত গৈ পিনে কি কৈ আছে যি anyone would think প্ৰত্যেকজন মানুহে ভাবিব কি ভাবিব যে মই তোমাক নেগ কৰি থাকোঁ এনি টাইম বা মই তোমাৰ দোষ বিচাৰ কৰি থাকোঁ এনি টাইম গতিকে তুমি কি নহবা উদাসীন হৈ নাথাকিবা আৰু তুমি কি নহবা মুডি নহবা মুডি মানে কি খঙাল নহবা কথাটো বুজি পাইছোঁ আই হোপ তোমালোকে বুজি পাইছা আৰু ইয়াতে আমাৰ আমাণ্ডাৰ যিখিনি পয়েম আছে পয়েমটো শেষ হৈ যায় গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে তোমালোকৰ কবিৰ নামটো চোৱা কবিৰ নামটো হ'ল কি আমাৰ ৰবিন ক্লিন অ'কে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ ফাইদাৰ জনে কৈ আছোঁ তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ তোমালোকে ইয়াত ইংৰাজী আৰু গণিত একেবাৰে সুন্দৰকৈ কমপ্লিট কৰিব পাৰিবা একো টেনশ্যন নাই আৰু ঠিক আছে প্ৰত্যেক দিনে এটা নহয় এটা ক্লাছ আহিবই আহিব প্ৰত্যেক দিনে আহিব ৰাতিপুৱা 7 বজাত মনত ৰাখিবা ঠিক আছে টাইমটো ৰাতিপুৱা 7 বজাত প্ৰত্যেক দিনে এটা নহয় এটা ক্লাছ আহিবই আহিব গণিতৰ নহ'লে ইংৰাজী অ'কে চ' আজিলৈ ইমান এটা মই ৰাখিছোঁ অহাকালিলৈ চাওঁ গণিতৰ ক্লাছ হ'ব নহ'লে ইংৰাজী ক্লাছ হ'লে আমাণ্ডাৰ প্ৰশ্নোত্তৰবিলাক আলোচনা কৰিম ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত